আমাৰ ধনশী জীয়ৰী লাভলীনা বৰগোহাঁই সফল হোৱাৰ কামনাৰে মা দুৰ্গাৰ ওচৰত এভাগি শৰাই আগবঢ়াইছোঁ। তেওঁ যাতে এই অলিম্পিকত অসমক ভাৰতবৰ্ষক জিলিকাই তোলক, আমি দেশে গৌৰৱ কৰোঁ, আমিও গৌৰৱ কৰিব পাৰোঁ। মায়ে তেওঁক শক্তি দিয়ক, তেওঁক সফল কৰক। তেওঁ গো ফৰ গ'ল যি আমি আশা কৰি আছোঁ, আমাৰ সকলোৱে আশা কৰি আছে, তেওঁ সফলতাই সেয়া আমাক উপহাৰ দিব বুলি আমি আশাবাদী। আৰু মা দেৱগাই তেওঁক শক্তি দিয়ক, তাৰে কামনা কৰি আজি আমি এভাগী শৰাই আগবঢ়াইছোঁ। চুতীয়া যুৱ সন্মিলন ধনশী জিলা সমিতিৰ তৰফৰ পৰা আমি আটাইকেইগৰাকী বিষয়ববীয়াই আজি একলগ হৈ আজি আমাৰ ধনশীৰ জীয়াৰী লভলীনা বৰগোহাঁই যিহেতু আজি পেৰিছ অলিম্পিকত তেখেতে ছেমিফাইনেল কোৱাৰ্টাৰ ফাইনেল মেচত যিহেতু তেখেতে আজি অৱতীৰ্ণ হ'ব, তেখেতে যে আজি খুব সুন্দৰ প্ৰদৰ্শন কৰিব, তাৰ কাৰণে আজি আমি দেওপানী মাৰ চৰণত এভাগী শৰাই অৰ্পণ কৰিলোঁ। আৰু সেই মা দুৰ্গাই লভলীনাক শক্তি প্ৰদান কৰক, যাতে আজি খেলখনত তেখেত প্ৰতিপক্ষক ধাৰাসাৰি কৰি অনায়াসে যাতে গ'ল্ডৰ কাৰণে আগবাঢ়িব পাৰে, আজি তাৰে কামনা কৰি আজি এই পদক্ষেপটো হাতত লোৱা হৈছে। হয়, আজি প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি খেলুৱৈগৰাকীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পেৰিছ অলিম্পিকত আমাৰ ধনশীৰ জীয়ৰী লাভলীনা বৰগোহাঁই যি আজি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব, সেই খেলখনৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ'বৰ কাৰণে আমি ভগৱানৰ শ্ৰীচৰণত এখনি চাউল মাহৰ ঠগি আগবঢ়াইছোঁ। আৰু ভগৱানৰ ওচৰত আমি ধনশী যুৱ সন্মিলন অসম তথা ধনশী জিলাৰ কাৰ্যকৰী বিষয়ববীয়াসকলে সকলো একত্ৰিত হৈ আমি ভগৱানৰ ওচৰত কাটৰ আহ্বান জনাইছোঁ, তেখেতে যাতে এই খেলখনত সুফল অৰ্জন কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনে, তাৰ বাবে আমি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি আহিছোঁ। বিশেষভাৱে আমি আপ্লুত হৈছোঁ আৰু অভিভূত হৈছোঁ। আজি এনে এটা পৰিস্থিতি আহি পৰিছে যে লভলীনাই আজি পেৰিছ অলিম্পিকত তেখেতে কোৱাৰ্টাৰ ফাইনেলত যাবলৈ সক্ষম হৈছে। গতিকে আমি আশা ৰাখিছোঁ ধাৰাবাহিকভাৱে তেখেতে আমাৰ ইয়ালৈ গ'ল্ড মেডেল আনি আমাৰ অঞ্চলটোৰ লগতে আমাৰ জিলা তথা দেশৰ তেখেতে এটা বিশেষ এটা পৰিৱৰ্তন আনি আমাৰ খেলুৱৈ সমাজখনত এক বিশেষ আমূল পৰিৱৰ্তন আনিব বুলি আমি আশা ৰাখিছোঁ। আৰু সেয়েহে আমি চুতীয়া যুৱ সন্মিলনী তৰফৰ পৰা ধনশী জিলা সমিতিৰ তৰফৰ পৰা আজি এখন আমি নেদেখাজনৰ ওচৰত আমি দেওপানী মা দুৰ্গাৰ শ্ৰীচৰণত এখনি আমি শৰাই দিবলৈ আমি আহিছোঁ সকলোৱে একত্ৰিত হৈ। গতিকে আমি আশা ৰাখিছোঁ বিশেষভাৱে তেখেতে যাতে গ'ল্ড মেডেল আনি আমাক বিশেষভাৱে উপকৃত কৰিব বুলি আমি আশা ৰাখিলোঁ।